নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ অপশেষত বহু অপেক্ষাৰ পাছত আজি 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা যিসকল মহিলাই অপেক্ষা কৰি আছিল তেওঁলোকে লাভ কৰিব লগতে আৰু কোন কোন আঁচনিৰ টকা লাভ কৰিব সকলোবোৰ এই ভিডিঅ'টোত জানিব পাৰিব অৰুণোদয় আঁচনিৰ যি 1250 টকা 25 ছেপ্টেম্বৰ বৃহস্পতিবাৰে প্ৰদান কৰাৰ কথা আছিল এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিচ চৰকাৰে প্ৰকাশ কৰা নাই হেহে আপোনালোকে নিশ্চয়কৈ ধৰি ল'ব পাৰে যে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব এইটো অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰকাশ কৰা ফেচবুক পোষ্ট য'ত তেওঁ উল্লেখ কৰিছে যে অৰুণোদয় 3.0 আঁচনিখন অহা 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰ তাৰিখে শুভাৰম্ভ কৰা হ'ব সকলোৰে জ্ঞাতাৰ্থে এই কথাখিনি জনোৱা হ'ল বুলি তেওঁ উল্লেখ কৰিছিল অৰ্থাৎ আপোনালোকে নিশ্চিত থাকক যে আপোনালোকে আজি নিশ্চয়কৈ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব যিসকলে ফৰ্ম ফিল আপ কৰি জমা দিছিল লগতে মুখ্যমন্ত্ৰীৰ পৰা যি চিঠি প্ৰদান কৰা হৈছিল সেই চিঠি লাভ কৰিছিল লগতে যিসকলৰ মোবাইলত এটকা ক্ৰেডিটেড হোৱা মেছেজ আহিছে তেওঁলোকে নিশ্চয়কৈ এই আঁচনিৰ টকা লাভ কৰিব লগতে এই অৰুণোদয় আঁচনিৰ লগতে ৰাজ্যৰ মহিলাসকলে শ্বহীদ কুশল কোঁৱৰ বৃদ্ধা পেঞ্চন আঁচনিৰ টকা লাভ কৰিব বৃদ্ধা পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টতো সোমাব ধন লগতে ইন্দিৰা মিৰিৰ সাৰ্বজনীন বিধৱা আঁচনিৰ টকা লাভ কৰিব বিধৱা পেঞ্চন লাভ কৰা মহিলাৰ একাউণ্টতো জমা হ'ব ধন লগতে দীনদয়াল দিব্যাংগ আঁচনি লাভ কৰা ব্যক্তিয়েও লাভ কৰিব টকা দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব ধন